ফেৰগাঁৱত প্ৰথম বাৰ্ষিক বড়োলেণ্ড আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপ সম্পন্ন। ওদালগুৰি জিলাৰ ফেৰগাঁও মহকুমা সদৰত মঙলবাৰৰ পৰা আৰম্ভণি হোৱা দিবানৈশ প্ৰথম বাৰ্ষিক বড়োলেণ্ড ভলীবল চেম্পিয়নশ্বিপ আজি বুধবাৰে নিশা সামৰণি পৰে। বড়োলেণ্ড ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত আজিৰ চূড়ান্ত ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে BTCৰ EM দাওবৈচা বড়োই। চূড়ান্ত খেলত কোকৰাঝাৰক শালবাৰী ক্ৰীড়া সন্থাই পৰাজিত কৰি চেম্পিয়নশ্বিপ হয়। দুয়োটা দলে ৰোমাঞ্চকৰ খেল খেলি দৰ্শকসকলক আনন্দিত কৰে। শ্ৰেষ্ঠ দল শালবাৰীক নগদ 50,000 আৰু ট্ৰফি, ৰানাৰ্ছ আপ দলক ট্ৰফিসহ 30,000 টকা প্ৰদান কৰাৰ লগতে মেন অৱ দ্য টুৰ্ণামেণ্ট শালবাৰী দলৰ জান খেৰকাটাৰী, শ্ৰেষ্ঠ আক্ৰমণকাৰী, শ্ৰেষ্ঠ ৰক্ষক বঁটা লাভ কৰে কোকৰাঝাৰৰ দৈখাং বসুমতাৰীয়ে। বঁটা প্ৰদান অনুষ্ঠানত বিধায়ক তথা বড়োলেণ্ড ক্ৰীড়া সন্থাৰ সভাপতি লৰেন্স ইছলাৰী, মহকুমাধিপতি ৰিংখাং মুছাহাৰী উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। প্ৰথমবাৰ বড়োলেণ্ড যে ক্ৰীড়া সন্থা চমুকৈ BSA ইয়াৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীৰে বড়োলেণ্ড অঞ্চলত থকা যি 10খন ক্ৰীড়া সন্থা আছে, এই 10খন ক্ৰীড়া সন্থাক লৈ পেলাই আমি বড়োলেণ্ড ভলীবল চেম্পিয়নশ্বিপ আমি আয়োজন কৰিছোঁ। আজি অন্তিম দিন, এই অন্তিম দিনত ফাইনাল খেলি আছে কোকৰাঝাৰ আৰু শালবাৰী ক্ৰীড়া সন্থাই। খুব ভাল লাগিল যে আমি প্ৰথম আয়োজন কৰিছিলোঁ। ইয়াত যথেষ্ট আমি সঁহাৰি পাইছোঁ, খেলুৱৈসকলৰ পৰা, ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। আৰু ভেৰাও ক্ৰীড়া সন্থাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক সমৰ্থন আগবঢ়ালে, তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যটো হ'ল বড়োলেণ্ড অঞ্চলত যিমান খেলুৱৈ আছে, এই খেলুৱৈসকলক গাঁৱৰ পৰা যাতে আমি ওলাই আনিব পাৰোঁ, তেওঁলোকক যাতে আমি এটা প্লেটফৰ্ম দিব পাৰোঁ। যেনেকৈ যোৱা বছৰৰ পৰা অসম চৰকাৰৰ পৰা খেল মহাৰণ যেনেকৈ আয়োজন কৰা হৈছে, ঠিক সেইদৰে আমাৰ বড়োলেণ্ড ক্ৰীড়া সন্থায়ো আমি অকল ভলীবল নহয়, এই ছিজনত ভলীবল দিছোঁ, ফুটবলৰ ছিজনত ফুটবল দিম, এথলেটিককে আদি কৰি বিভিন্ন ক্ৰীড়াবিলাকক আমি লৈ পেলাই বড়োলেণ্ড অঞ্চলৰ খেলুৱৈসকলক যাতে আমি উদগনি জনাব পাৰোঁ, খেলুৱৈসকলক যাতে আমি এটা ডাঙৰ এটা প্লেটফৰ্ম দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইকাৰণে এই চেম্পিয়নশ্বিপত ট্ৰফিৰ লগতে প্ৰথম আমি 50,000 দিছোঁ যিয়ে জিকিব, আৰু যিয়ে ৰানাৰ্ছ আপ হ'ব তেওঁক ট্ৰফিৰ লগতে 30,000 টকা দিছোঁ, যাতে খেলুৱৈসকলক যাতে উদগনি জনাব পাৰোঁ। সেই ধৰণৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি হাতত লৈছোঁ। আপোনালোকে জানে যে আমাৰ বৰ্তমান BTR চৰকাৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বড়োলেণ্ড অঞ্চলত বিভিন্ন ধৰণৰ খেল পাতিছে। আপোনালোকে দেখিছে যে এই বড়োলেণ্ড অঞ্চলত সঁচাকৈ আমাৰ ক্ৰীড়াৰ এটা এটমছফিয়াৰ আছে, ইয়াত বাতাবৰণ আছে। গতিকে কাউন্সিলেও যথেষ্ট সহায় কৰি আছে। এনেকুৱা সময়ত আমি সেইকাৰণে বড়োলেণ্ড ক্ৰীড়া সন্থাই ভাবিছোঁ, যিহেতু কাউন্সিল চৰকাৰে খেলক লৈ পেলাই চিৰিয়াছ, খেলক ছাপোৰ্ট কৰি আছে, গতিকে এনেকুৱা এটা সময়ত আমিও যাতে বিভিন্ন ধৰণৰ খেল আয়োজন কৰি পেলাই আমাৰ খেলুৱৈসকলক যাতে ছাপোৰ্ট কৰিব পাৰোঁ, সেইটো হ'ল আমাৰ বড়োলেণ্ড ক্ৰীড়া সন্থাৰ আমাৰ উদ্দেশ্য। বড়োলেণ্ড অঞ্চলত মুঠ 10টা ক্ৰীড়া সন্থা আছে। এই 10টা ক্ৰীড়া সন্থাই ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰটো হ'ল এতিয়া আমি ক্লাব কৰা নাই, প্ৰথম যিহেতু আমি আয়োজন কৰিছোঁ, গতিকে ক্ৰীড়া সন্থাকে আমি পাৰ্টিচিপেট কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ 10টা ক্ৰীড়া সন্থা আছে মহকুমা ভিত্তিত, যিহেতু ক্ৰীড়া সন্থাবিলাক হয়, এই 10টা মহকুমাৰ পৰা তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে। পুৰস্কাৰ কেইটা আছে? পুৰস্কাৰ হিচাপে আমাৰ ইয়াত 2টা ট্ৰফি, 2টা ট্ৰফিৰ লগতে 50,000, ৰানাৰ্ছ আপ ট্ৰফিৰ লগত 30,000, বেষ্ট প্লেয়াৰ, বেষ্ট টিম, এনেকুৱাকৈ আমি দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা আমি ৰাখিছোঁ। ইণ্টাৰ ডিষ্ট্ৰিক্ট ভলীবল চেম্পিয়নশ্বিপ ইয়াত লোৱা হৈছে আমাৰ ভেৰগাঁও এই খেলপথাৰত। দুদিনীয়া কাৰ্যসূচী লৈ যোৱাকালিৰ অৰ্থাৎ 28 আৰু 29 এই দুদিনীয়া কাৰ্যসূচী লৈ পেলাই ইয়াত অনুষ্ঠিত হৈছিলে টুৰ্ণামেণ্টখন। আৰু ইয়াত BTRত থকা 10খন মহকুমাৰ পৰা ইয়াত খেলাৰীসকলে অংশগ্ৰহণ কৰিলে। খুবেই ভালে হৈছে, আৰু মই সেইটো কাৰণে বড়োলেণ্ড